Good afternoon, dear students. আমি সবেই জানো যে আমি জনসংখ্যা শিক্ষাৰ বিষয়ে পঢ়ি আছো। আগৰ ক্লাছত তোমালোকে জনসংখ্যা শিক্ষা কি, জনসংখ্যা শিক্ষাৰ পিতৃ কোন, এইখিনি জনসংখ্যা শিক্ষা কেতিয়া আগবঢ়াইছিলে এইখিনি তোমালোকে সব ভালকৈ জানিছা। আসলতে আমি জানো যে জনসংখ্যা শিক্ষাৰ পিতৃ হৈছে আলবা মিৰ্ডাল, হয়নে? এতিয়া জনসংখ্যা শিক্ষা কাক কয় সেই কথাটো আমি বেছিকৈ জানিবলগীয়া আৰু নিজে উপলব্ধি কৰিবলগীয়া বিষয়। আমি সবেই জানো জনসংখ্যা শিক্ষা হৈছে এনে এক শিক্ষা যি শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক জনসংখ্যাৰ পৰা সৃষ্টি হোৱা সমস্যা, ইয়াৰ উৎপত্তিৰ কাৰণ, তাৰপিছত সেই জনসংখ্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু ভৱিষ্যতে নিজে সেই সম্পৰ্কে অৱগত হ'ব পাৰি আৰু লগতে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি, আৰু সেয়ে হৈছে কি জনসংখ্যা শিক্ষা। গতিকে আমি যদি নিজৰ ভাষাত বুজিব যাওঁ যে জনসংখ্যা কি, তেতিয়াহ'লে আমি গম পাম যে যি শিক্ষাই আমাক জনসংখ্যা বৃদ্ধিৰ ফলত যে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যা সম্পৰ্কে আমাক অৱগত কৰাইছে আৰু জনসংখ্যা আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেইসমূহ কলা কৌশলৰ বিষয়ে আমাক অৱগত কৰাইছে, তাকে কি বুলি কোৱা হয় জনসংখ্যা শিক্ষা বুলি কোৱা হয়। এতিয়া কথা হ'ল এই যে জনসংখ্যা শিক্ষা, এই জনসংখ্যা শিক্ষা আমাৰ স্কুল কলেজত কিয় প্ৰদান কৰি আছে? জনসংখ্যা শিক্ষা একদম প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি একেবাৰে উচ্চ পৰ্যায়লৈকে ল'ৰা ছোৱালীসকলক বিদ্যালয়ৰ মাধ্যমেৰে প্ৰদান কৰা হয়। কিয় প্ৰদান কৰা হয়? নিশ্চয় তাৰ কিছুমান লক্ষ্য উদ্দেশ্য আছে। হয়, আমি জানো তাৰ কিছুমান নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আছে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত জনসংখ্যা শিক্ষা প্ৰদান কৰা হয়। গতিকে তোমালোকৰ ইয়াতে কুৱেশ্যন আহিব যে জনসংখ্যা শিক্ষাৰ লক্ষ্য উদ্দেশ্যসমূহ লিখা। এইটো বেছিকেলি 2 মাৰ্কৰ আৰু 4 মাৰ্কৰ কাৰণে আহে। 2012ত 2 মাৰ্কৰ কাৰণে আহিছিলে, 2016ত 4 মাৰ্কৰ কাৰণে আহিছিলে। গতিকে তোমালোকে 6টা পঢ়ি থবা, সেই 6টা পঢ়িলে আৰু তোমালোকৰ কোনো টেনশ্যন নাই। তো যেই নহওক জনসংখ্যা শিক্ষাৰ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য সম্পৰ্কে আমি যদি ক'ব যাওঁ, তাৰ প্ৰথমটো হ'ব যে বৰ্তমান সময়ত বিশ্বজুৰি উদ্ভৱ হোৱা জনসংখ্যা বিস্ফোৰণৰ সমস্যা, ইয়াৰ উৎপত্তিৰ কাৰণ, লগতে ইয়াৰ প্ৰতিকাৰ কৰিবৰ বাবে শিক্ষাৰ্থীসকলক আৱশ্যকীয় জ্ঞান প্ৰদান কৰা। হয়, অলপ আগতে আমি কৈছোঁ যে বৰ্তমান সময়ত বিশ্বজুৰি এটা প্ৰব্লেমে দেখা দিছে আৰু সেই প্ৰব্লেমটো হৈছে কি পপুলেশ্যন প্ৰব্লেম, অৰ্থাৎ জনসংখ্যাৰ সমস্যা। সেই সমস্যা অকল আমাৰ ভাৰতবৰ্ষতে নহয়, গোটেই বিশ্বতে জনসংখ্যা দ্ৰুত গতিত নহয়, জনসংখ্যাৰ বিস্ফোৰণ হৈছে। বোমা যেনেকৈ বিস্ফোৰণ হ'লে আনলিমিটেড মানুহ মৰি যায়, কোনো নিৰ্দিষ্ট সীমা নাথাকে, ঠিক তেনেকুৱা আমাৰ জনসংখ্যাও গোটেই বিশ্বতে এনেকুৱা দ্ৰুতগতিত বৃদ্ধি পাইছে যিটো লেখত ল'বলগীয়া নহয়। তো সেই যে জনসংখ্যা দিনক দিনে বিস্ফোৰণ হৈ আছে আৰু ইয়াৰ উৎপত্তিৰ কাৰণ, কিয় ইমান জনসংখ্যা বৃদ্ধি হৈ আছে? কাৰণ আমি নিশ্চয় জানো জনসংখ্যা শিক্ষা সম্পৰ্কে মানুহ কি হৈ আছে, এতিয়াও অশিক্ষিত হৈ আছে। মানুহ যিমানেই শিক্ষিত নহওক কিয়, কিন্তু জনসংখ্যা শিক্ষা সম্পৰ্কে মানুহ বহুত কি হৈ আছে, অশিক্ষিত হৈ আছে, বা জনসংখ্যা সম্পৰ্কে মানুহ বহুত অচেতন হৈ আছে। এনেকুৱা আমি বহুতো শুনা পাওঁ, মানুহক যদি কোৱা হয় ইমান বাচ্চা জন্ম দিব নালাগে, বহুত প্ৰব্লেম হ'ব, খোৱা খাদ্যৰ প্ৰব্লেম হ'ব, কাপোৰৰ প্ৰব্লেম হ'ব, বহুত জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। কিন্তু আমি এনেকুৱা বহুত দেখা পাওঁ যে বহুত গাৰ্জেনেও কয় মোক আছে যদি আহাৰ মিলিবই। তো সেনেকুৱা কথা যে এইবিলাক মানুহৰ ক্ষেত্ৰত জনসংখ্যা শিক্ষাৰ কি আছে, শিক্ষাৰ অভাৱ আছে। তো গতিকে এই যে জনসংখ্যা কিয় দ্ৰুতগতিত বৃদ্ধি পাই আছে, ইয়াৰ বহুতো কাৰণ আছে। আৰু সেই কাৰণবিলাক যদি আমি ক'ব যাওঁ, কম বয়সত বিবাহ হোৱা, তাৰপিছত অশিক্ষিত মানুহ, ঠিক আছে, অন্ধবিশ্বাস, কুসংস্কাৰ, এইবিলাকত ভৰ্তি হৈ আছে। গতিকে এনেকুৱা বিভিন্ন কাৰণত বৰ্তমান কি হৈ আছে, জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে। এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাব লাগে আৰু এই জনসংখ্যা আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ। কাৰণ আমি নিজেই জানো যে জনসংখ্যা প্ৰতিৰোধ কৰাৰ ক্ষমতা সেইটো মানুহৰ হাততে আছে, মানুহে ইচ্ছা কৰিলে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে এই যে এনেকুৱা কথাবিলাক ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাৰ কাৰণে এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰাটো জনসংখ্যা শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য বা উদ্দেশ্য। আৰু নম্বৰ 2, পৰিয়ালৰ আকাৰ যে ইচ্ছানুযায়ী সীমিত কৰি ৰাখিব পৰা যায়, এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা। এতিয়া পৰিয়ালৰ আকাৰ আমি বহুতো গাঁৱে ভূঞে এনেকুৱা দেখা পাওঁ যে এটা পৰিয়ালতে বা এহাল দম্পতীৰ মাজতে 8-10টাকৈ ল'ৰা ছোৱালী আছে। কিন্তু সেই 8-10টা ল'ৰা ছোৱালী যদি মাক বাপেকক সোধা হয় ইমান ল'ৰা ছোৱালী হ'ল যে আল্লাই দিছে, ভগৱানে দিছে, হৈ গৈছে, আমি কৰিব লগা একো নাই,
কিন্তু সেইবিলাক একেবাৰে মিছা কথা বা সেইবিলাক একেবাৰে অন্ধবিশ্বাস, ঠিক আছে। সেইবিলাক মূৰ্খ টাইপৰ কথা হয়। কাৰণ আমি জানো যে আমাৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ কি আছে, বিভিন্ন ধৰণৰ কলা কৌশল পদ্ধতি টেকনিক আৱিষ্কাৰ হৈছে, আৰু সেইবিলাক কলা কৌশল টেকনিক পদ্ধতি প্ৰয়োগ কৰি আমি জনসংখ্যা ইচ্ছানুযায়ী বা নিজৰ মতে আকাৰ সৰু ডাঙৰ কৰিব পাৰি বা সীমিত কৰি ৰাখিব পাৰি। তো এই যে আমি পৰিয়ালৰ আকাৰ যে ইচ্ছানুযায়ী সীমিত কৰি ৰাখিব পাৰি, এইটো যে আল্লাহৰ দান নহয়, ভগৱানৰ দান নহয়, ঠিক আছে। এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰাটো হৈছে জনসংখ্যা শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। নম্বৰ 3, সৰু পৰিয়াল যে সুখী পৰিয়াল আৰু ইয়ে যে আৰ্থিক আৰু মানসিক সুখৰ উৎস হ'ব পাৰে, সেই সম্পৰ্কে বাস্তৱসন্মত জ্ঞান দান কৰা। আমি চবেই জানো সৰু পৰিয়াল হৈছে সুখী পৰিয়াল, কাৰণ কম পৰিয়ালত আমি কম টকা পইচাৰেও চলিব পাৰোঁ। কিন্তু বহুত ল'ৰা ছোৱালী থাকিলে, 8-10টা ল'ৰা ছোৱালী থাকিলে সেইবিলাকৰ খোৱা পিন্ধা লিখা পঢ়াৰ ক্ষেত্ৰত বহুতো কি হয়, অভাৱৰ সৃষ্টি হয়। বহুত টকা পইচাও লাগে, বহুত বেমাৰ আজাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উপযুক্ত চিকিৎসাৰ অভাৱ হয়, এনেকুৱা বহুতো ধৰণৰ কি হয়, সমস্যাৰ সৃষ্টি হয় ডাঙৰ পৰিয়াল থাকিলে। কিন্তু এটা বা দুটা বাচ্চা দি এটা পৰিয়াল হ'লে সেই পৰিয়ালত কিন্তু ইনকাম কম হ'লেও সুখ আছে, কাৰণ বহুতো ল'ৰা ছোৱালী নাই, ইমান টকা পইচা বহুতকেইটা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খৰচ কৰিব নালাগে, ঠিক আছে। তো এনেকুৱা ক্ষেত্ৰত আমি চবেই জানো যে সৰু পৰিয়াল সুখী পৰিয়াল, আৰু এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক বাস্তৱ জ্ঞান দিয়াৰ কাৰণে জনসংখ্যা শিক্ষাৰ এটা উদ্দেশ্য হয়। তাৰপিছত দিছে জনসংখ্যাৰ লগত জড়িত বিভিন্ন সমস্যাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আৱশ্যকীয় দৃষ্টিভংগী আৰু আগ্ৰহ বৃদ্ধি কৰা। সেইটো এটা কৈছে কি, যে জনসংখ্যাৰ লগত জড়িত বিভিন্ন সমস্যাৰ প্ৰতি, কাৰণ আমি জানো যে জনসংখ্যাৰ লগত বিভিন্ন সমস্যা আমাৰ জড়িত হৈ আছে। কেনেকুৱা সমস্যা, কাৰণ জনসংখ্যা বৃদ্ধি হ'লে আমাৰ কি হ'ব, দেশত আৰ্থিক সমস্যাই দেখা দিব, ঠিক আছে। তাৰপিছত টকা পইচাৰ অভাৱ হ'ব, গছ গছনি কাটি মানুহে ধ্বংস কৰিব, ঠিক আছে, নিবনুৱা সমস্যা বৃদ্ধি পাব, তাৰপিছত পৰিৱেশ ধ্বংস হ'ব। গতিকে জনসংখ্যা বৃদ্ধিৰ লগত এনেকুৱা বিভিন্ন ধৰণৰ কি হৈ আছে, আমাৰ সমস্যাৰ সৃষ্টি হৈছে। আৰু বহুতো ধৰণৰ মানুহ কি জনসংখ্যাৰ আহাৰ মিলাবলৈ হ'লে বাসস্থান কৰ্মস্থান এইবিলাক মিলাবলৈ হ'লে আমি বহুতো ঘৰ বাৰী সাজিব লাগিব, ইণ্ডাষ্ট্ৰী বনাব লাগিব, আৰু যিবিলাকৰ পৰা ওলোৱা ধোঁৱা তাৰপিছত বায়ু প্ৰদূষণ কৰিব সেইবিলাকে, আৰু তাৰ ফলস্বৰূপে মানুহৰ কি হ'ব, নানান ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব, বেমাৰ আজাৰৰ সৃষ্টি হ'ব। গতিকে এই যে মানুহৰ বিভিন্ন সমস্যা বেমাৰ আজাৰৰ সৃষ্টি হ'ব, তাৰ মেইন কাৰণটো আমি কি পালোঁ, জনসংখ্যা বৃদ্ধি। গতিকে জনসংখ্যা বৃদ্ধিৰ লগত আমাৰ বহুতো সমস্যা কি হৈ আছে, জড়িত হৈ আছে। পৰিৱেশৰ সমস্যা, আৰ্থিক সমস্যা, সামাজিক সমস্যা, মানসিক সমস্যা, শৈক্ষিক সমস্যা, সেই জনসংখ্যাৰ লগত আমাৰ বহুত সমস্যা কি হৈ আছে, জড়িত হৈ আছে। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক এইটো বুজিব দিব লাগে, বা জনসংখ্যা শিক্ষাৰ এইটোৱে উদ্দেশ্য যে এই যে জনসংখ্যাৰ লগতে যে চববিলাক সমস্যা জড়িত হৈ আছে, সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক কি কৰাব লাগে, অৱগত কৰাব লাগে। তাৰপিছত দিছে শিক্ষাৰ্থীসকলৰ মনৰ পুৰণি মনোভাৱ, ৰক্ষণশীলতা আদি আঁতৰাই সময় উপযোগী বৈজ্ঞানিক দৃষ্টিভংগী আৰু মনোভাৱ গঢ়ি তোলা। আমি বহুতো মানুহক এতিয়াও দেখা পাওঁ যে কি হৈ আছে, পুৰণি মনোভাৱ, ৰক্ষণশীল মনোভাৱৰ মাজত সোমাই আছে, ঠিক আছে। যেনেকুৱা আমি দেখা পাওঁ জনসংখ্যাৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ, ল'ৰা আৰু ছোৱালী, এতিয়া ল'ৰা ছোৱালীৰ জন্মৰ ক্ষেত্ৰত মানুহে কি কৰিব, যদি 3টা ছোৱালীও হৈছে তথাপিও ল'ৰাৰ কাৰণে আৰু বাচ্চা জন্ম দিয়ে থাকিব। মানুহে কি ভাবে যে না, আমাৰ ল'ৰা নহ'লে সংসাৰ নচলে, বা ল'ৰা নহ'লে আমাৰ জীৱন, আমাৰ ভৱিষ্যতত কোনে চোৱা চিতা কৰিব, অকল ল'ৰাই পাৰিব নেকি, ছোৱালীয়ে নোৱাৰিব নেকি, সেইটো এটা কথা। এনেকুৱা তাৰপিছত আৰু দিছে মানুহক যদি কোৱা হয় জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগে, নাই জনসংখ্যা নিয়ন্ত্ৰণ কৰাটোতো আমাৰ কথা নহয়, সেইটো ভগৱানৰ দান বুলি ক'ব, সেইটো আল্লাহৰ দান, সেইটো ওপৰৱালাই দিয়ে। তো সেনেকুৱা বহুতো ৰক্ষণশীল মনোভাৱ আছে, অন্ধবিশ্বাস আছে। তো এনেকুৱা অন্ধবিশ্বাসৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আঁতৰাই আনি বৈজ্ঞানিক দৃষ্টিভংগীৰ মনোভাৱ বিকাশ সাধন কৰিব লাগে, যে না, আমি জনসংখ্যা নিজে হাতেই নিয়ন্ত্ৰণ কৰিব পাৰোঁ, ল'ৰা ছোৱালী বুলি আমাৰ কোনো কথা নাই, আমি
ল'ৰাই হওক বা ছোৱালীয়ে হওক চবকে আমি উপযুক্ত শিক্ষাৰে কি কৰিব লাগে, শিক্ষিত কৰি তুলিব লাগে। তো এনেকুৱা বহুতো সেই পুৰণি মনোভাৱ, ৰক্ষণশীলতা ইত্যাদি দূৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা বৈজ্ঞানিক দৃষ্টিভংগীৰ মনোভাৱ গঢ়ি তোলাটো জনসংখ্যা শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। তাৰপিছত দিছে প্ৰজনন সম্পৰ্কে প্ৰাথমিক জ্ঞান দান কৰা। প্ৰজনন আমি বহুত দেখা পাওঁ, মানুহৰ বিবাহিতা বা বৈবাহিক জীৱন আৰম্ভ কৰোঁতেই বহুতো মানুহৰ বাচ্চা জন্ম হয়। তেনেকুৱা অতি সোনকালে বাচ্চা জন্ম হোৱাৰ ক্ষেত্ৰত প্ৰজনন কেনেকৈ হয়, প্ৰজনন সম্পৰ্কে এতে প্ৰাথমিক জ্ঞান এটা আহিলে, যেনেকুৱা আমাৰ বহুতো গাঁৱলীয়া মানুহ এনেকুৱা আছে, ছোৱালী জন্ম পায় আৰু ছোৱালী জন্ম হ'লে দোষাৰোপ কাক কৰে, মহিলাক কৰে। সেইটো কয় মহিলাৰ পেটৰ পৰা ছোৱালী জন্ম হৈছে, ঠিক আছে। কিন্তু আমি যদি বৈজ্ঞানিক দৃষ্টিভংগী সম্পৰ্কে চাব যাওঁ আৰু আমি যদি আচল কথাটো যদি আমি ক'ব যাওঁ, তেতিয়াহ'লে আমি জানো যে ছোৱালীৰ অকল এক্স ক্ৰম'জম থাকে আৰু ল'ৰাৰ এক্স ক্ৰম'জম আৰু ৱাই ক্ৰম'জম দুয়োটাই থাকে। আৰু এই ক্ষেত্ৰত ছোৱালীৰ যদি ল'ৰাৰ পৰা যদি এক্স ক্ৰম'জম হৈ মিলিত হয়, তেতিয়াহ'লে ল'ৰাৰ পৰা যদি এক্স ক্ৰম'জম ছোৱালীৰ এক্স ক্ৰম'জমৰ লগত মিলিত হয় মহিলাৰ, তেতিয়াহ'লে ছোৱালী জন্ম হয়। যদি ৱাই ক্ৰম'জম যায় তেতিয়াহ'লে ল'ৰা জন্ম হয়। গতিকে ল'ৰাই হওক বা ছোৱালীয়ে হওক, সেইটো জন্ম হোৱাৰ ক্ষেত্ৰত ডিপেণ্ড কৰে কাৰ ওপৰত, মতা মানুহৰ ওপৰত, ঠিক আছে। কিন্তু এই ক্ষেত্ৰত এইটো বস্তু মানুহে কাক দোষাৰোপ কৰে, মহিলাক দোষাৰোপ কৰে। তো এই যে প্ৰজনন সম্পৰ্কে, এইটো এটা প্ৰজনন, এই জন্ম সম্পৰ্কে মানে হৈছে প্ৰজনন সম্পৰ্কে। এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক জ্ঞান দান কৰিব লাগে, যাতে সেই ক্ষেত্ৰত মানুহে মহিলাক দোষাৰোপ নকৰে আৰু সেই ছোৱালী বুলি ল'ৰা বুলি মানুহৰ যাতে 7-8টা ল'ৰা ছোৱালী জন্ম নহয়। কাৰণ আমি জানো যে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ কি সমস্যাৰ সৃষ্টি হৈ আছে। তো এনেকুৱা সমস্যা সম্পৰ্কে বা এনেকুৱা জ্ঞান সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাই হৈছে জনসংখ্যা শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য বা উদ্দেশ্য। গতিকে জনসংখ্যা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য একেবাৰে ইজি। এই ক্ষেত্ৰত তোমালোকে যদি কিবা অসুবিধা থাকে মোক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। গতিকে ইয়াৰ পিছত আমি নেক্সট আলোচনা কৰিম জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা। আজিৰ কাৰণে এইখিনিয়ে সমাপ্ত।